হাতীটো অসুস্থ হৈ আছে, তেওঁ লেঙেৰাই থাকে হাতীটো। আজি প্ৰায় আমি দেখাতো প্ৰত্যক্ষ 15-20 দিনৰ পৰা দেখা পাই আছো। আৰু ৰাতি হলে গোটেই তাণ্ডৱ সৃষ্টি কৰি দিয়ে। অকলশৰে থাকে নেকি হাতীটো? হাতীটো অকলশৰে থাকে। ইয়াত কেইটা হাতী আছে? ইয়াত টোটেল 8টা হাতী আছে। হাতী মানে বহুত আছে। হাতী বহুত আছে। হাতী অকল এইখিনি জেগাতে নাই, গোটেই চাৰিফালে পিনা-পিন দি থাকে। কোনোবা দিনা আমি এজনা দেখো, কোনোবা দিনা ৰাতি প্ৰায় 7-8জনা দেখা পাওঁ। তেওঁলোক তেনেকে থাকে বেলেগ বেলেগ। মানে এটা হাতী অসুস্থ। হয়। বন বিভাগৰ লোক কেনেকুৱা ধৰণৰ কি দেখিছে? হাতীটো কিবা আঘাত কি দেখিছে? হাতীটো আমি তেনেকে মানে এতিয়াতো ওচৰৰ পৰা তেনেকে প্ৰত্যক্ষতা নাই, কিন্তু আমি এটা দেখি আছো লেঙেৰাই হাতীটো খোজকাঢ়ি আছে। আৰু আমাৰ বন বিভাগলৈ অতি অনুৰোধ আমাৰ ফালৰ পৰা যে সোনকালে আহি তেওঁক অলপ ট্ৰিটমেণ্ট কৰিলে ভাল হয়। অকলে পথাৰতে থাকে নেকি? দিনতে থাকে নেকি? অকলে দিনে ৰাতিয়ে থাকে, দিনতো ওলাই ৰাতিও ওলাই। এই জাকত নাথাকে মানে? জাকত নাথাকে সি। জাকত থাকিলেও মানে জাকলে সি নাযায়গৈ, সি অকলেই থাকে। আৰু তেওঁৰ লগত থাকিলেও মানে বাকী 4-5জন থাকিলেও মানে সি অকলেই থাকে। যথেষ্ট অসুস্থতাত ভুগিছে। এতিয়াতো আমি দেখা পালো, এতিয়া লেঙাই খোজকাঢ়ি আছে হাতীটো। বন বিভাগে একো চিকিৎসাৰ ক্ষেত্ৰত তেনেকে পোৱা নাই নেকি? বন বিভাগে গম পোৱা নাই নেকি? বন বিভাগে যে গম পোৱা নাই, এইটো যে গম পোৱা নাই নেকি চাগে তেওঁলোকে, কাৰণ তেওঁলোকে ৰাতি ওলাই যায়, ৰাতি ধৰিবই নোৱাৰি, সেইটো কাৰণে চাগে। এতিয়া কি আহ্বান জনাব? বন বিভাগক আমি আহ্বান জনাম আমাৰ ৰাইজৰ ফালৰ পৰা, অতি সোনকালে যে হাতীটো উদ্ধাৰ কৰে, সুস্থ কৰি দিয়ে যে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।